নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমেট বিগ ব্ৰেকিংলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি কৃষক দিৱস আৰু কৃষক দিৱসৰ দিনাই লাখ লাখ কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে দেশৰ প্ৰতিগৰাকী কৃষকে লাভ কৰিব টকা কেতিয়া লাভ কৰিব টকা নৱবৰ্ষত লাভ কৰিব কৃষকৰ টকা আৰু কেনেকৈ লাভ কৰিব টকা কি কৰিব এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমেট বিগ ব্ৰেকিং কৃষক দিৱসৰ দিনাই ডাঙৰ খবৰ আহি পৰিছে কোটি কোটি কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে কৃষক দিৱসৰ দিনাই নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন ডাঙৰ খবৰ আহি পৰিছে ভাল খবৰ প্ৰতিগৰাকী কৃষকৰ কাৰণে নৱবৰ্ষতেই লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন গতিকে কেৱাইচি আপডেট কৰক প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কৈ টকা যদি আপুনি কৃষক হয় তেন্তে আপুনি লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত ধন জমা হ'ব প্ৰতিগৰাকী কৃষকে লাভ কৰিব ধন কেনেকৈ লাভ কৰিব আজি এই কেৱাইচি আপডেট কৰক কেনেকৈ আপডেট কৰিব সকলো জনাই আছো সবিশেষ জনাই আছো বৰ্তমান সময়ত কেৱাইচি আপডেট যদি নকৰে তেন্তে আপুনি লাভ নকৰিব পিএম কিষাণৰ ধন বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে ভাল খবৰ আহি পৰিছে আৰু জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা প্ৰতিগৰাকী কৃষকৰ একাউণ্টৰ সোমাব ধন আৰু যিসকলে জালিয়াতিৰে ধন কৰিছে বা ধন লৈছিল তেওঁলোকৰ নাম কাট খাব বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে ভাল খবৰ আহি পৰিছে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261 মুকলি কৰিছে হেল্পলাইন নম্বৰ যদি আপুনি ধন লাভ কৰা নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব ডাঙৰ খবৰ আহি পৰিছে আজি কৃষক দিৱস আৰু কৃষক দিৱসৰ দিনাই প্ৰতিগৰাকী কৃষকৰ কাৰণে ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ কাৰণে ডাঙৰ খবৰ কিয়নো পিএম কিষাণৰ 22 নং কিস্তিৰ ধন লাভ কৰিব নৱবৰ্ষত ফেব্ৰুৱাৰী মাহত হয়তো লাভ কৰিব পিএম কিষাণৰ ধন যদি আপোনাৰ একাউণ্টত আপডেট আহি আছে একাউণ্ট আপডেট কৰক কেৱাইচি আপডেট কৰক ফোন নাম্বাৰ আপডেট কৰিব সকলো কৰক কিয়নো পিএম কিষাণৰ 22 নং কিস্তি ধন সোমাব যদি আপুনি পূৰ্বতে পিএম কিষাণৰ ধন লাভ কৰিছিল তেন্তে আপোনাৰ কাৰণে ভাল খবৰ আপুনি লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন আৰু কৃষক দিৱসৰ দিনাই দেশৰ কোটি কোটি কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে বিশেষকৈ ৰাজ্যৰ কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে যদি আপুনি পূৰ্বতে লাভ কৰি আছিল পিএম কিষাণৰ ধন গতিকে আপুনি লাভ কৰিব 22 নং কিস্তিৰ ধন আপুনি 21 নং কিস্তিৰ ধন লাভ কৰিছিল নে যদি 21 নং কিস্তিৰ ধন লাভ কৰিছিল তেন্তে আপুনি নিশ্চিতভাৱে 22 নং কিস্তিৰ ধন লাভ কৰিব 2000 কৈ টকা লাভ কৰিব আৰু কৃষক দিৱসৰ দিনাই ভাল খবৰ আহি পৰিছে আৰু নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত ধন জমা হ'ব নতুন নিয়মেৰে দেশৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত ধন জমা হ'ব যদি আপুনি কেৱাইচি আপডেট কৰা নাই কেৱাইচি আপডেট কৰক যদি কেৱাইচি আপডেট নকৰে তেন্তে আপুনি লাভ নকৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন আৰু জালিয়াতিৰে বহু ভুৱা হিতাধিকাৰীয়ে ধন লৈ অহাৰ অভিযোগ উত্থাপন হৈছিলে বহু কৃষকে বা বহু প্ৰকৃত কৃষকসকল বাদ পৰিছিলে তাৰ পৰা যাৰ কাৰণে পিএম কিষাণৰ ওপৰত সকলোৰে বিশ্বাস হেৰাইছিলে কিন্তু চৰকাৰ কঠোৰ হৈছে চৰকাৰে কোনো ভুৱা কৃষকক টকা নিদিয়ে বুলি স্পষ্টকৈ কৈছে আৰু প্ৰতিগৰাকী ভুৱা হিতাধিকাৰীৰ কৃষকৰ নাম তালিকাৰ পৰা কটা গৈছে গতিকে ইয়াৰ পৰা স্পষ্ট ৰূপত দেখিবলৈ পোৱা যাব যে দেশৰ প্ৰকৃত কৃষকসকলে লাভ কৰিব পিএম কিষাণৰ ধন যদি আপুনি সঁচাকৈ কৃষক যদি আপুনি সঁচাকৈ খেতি কৰে তেন্তে আপুনি নিশ্চয়কৈ লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন আৰু নৱবৰ্ষত আপুনি লাভ কৰিব 2000 কৈ টকা যদি পূৰ্বতে আপুনি ধন লাভ কৰি আছিলে তেন্তে আপুনি নিশ্চয়কৈ লাভ কৰিব এইসমূহ টকা আপুনি কি কৰিব লাগিব আপুনি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক তাত গৈ আপুনি কেৱাইচি আপডেট কৰক কেৱাইচি আপডেট কৰাটো বাধ্যতামূলক যদি আপুনি কেৱাইচি আপডেট নকৰে তেন্তে আপুনি লাভ নকৰিব পিএম কিষাণৰ ধন গতিকে আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৱেদি গুগলৰ ক্ৰোম ব্ৰাউজাৰত যাওক তাত গৈ পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰক আৰু তাত গৈ
ই-KYC আপডেট কৰক আৰু ই-KYC আপডেট কৰাৰ পিছতে আপোনাৰ একাউণ্ট এক্টিভ হ'ব আৰু একাউণ্ট এক্টিভ হোৱাৰ পিছতে আপুনি লাভ কৰিব 22 নং কিস্তিৰ ধন নৱবৰ্ষত লাভ কৰিব এই ধন মনত ৰাখক 2026ৰ ফেব্ৰুৱাৰী মাহত হয়তো লাভ কৰিব এই ধন গতিকে অপেক্ষা কৰক প্ৰতিগৰাকী কৃষকে লাভ কৰিব এই ভাল খবৰটো আৰু আজি কৃষক দিৱস প্ৰতিগৰাকী কৃষকৰ কাৰণে ভাল খবৰ লৈ আহিছোঁ আপুনি লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন আহি পৰিছে প্ৰতিগৰাকী কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে নৱবৰ্ষৰ পিছতেই বা ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব 22 নং কিস্তিৰ ধন আৰু আজি কৃষক দিৱসৰ দিনাই প্ৰতিগৰাকী কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে ইতিবাচক খবৰ আহি পৰিছে যদি আপুনি 21 নং কিস্তিৰ ধন লাভ কৰিছিলে তেন্তে আপুনি নিশ্চয়কৈ লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন কি কৰিব লাগিব আপুনি ক্ৰোম ব্ৰাউজাৰত যাওক ক্ৰোম ব্ৰাউজাৰত গৈ আপুনি ই-KYC আপডেট কৰিব লাগিব প্ৰথম কথা যদি আপুনি ই-KYC আপডেট নকৰে তেন্তে আপুনি লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন গতিকে এতিয়াই আপোনাৰ হাতত থকা মোবাইল ফোনটোৱেদি ক্ৰোম ব্ৰাউজাৰত যাওক ক্ৰোম ব্ৰাউজাৰত গৈ আপুনি PM কিষাণ বুলি সাৰ্চ কৰক আৰু PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক তাত গৈ আপুনি ই-KYC আপডেট কৰক সমান্তৰালকৈ আপুনি যদি পূৰ্বতে এই ধন লাভ কৰিছিলে যদি 21 নং কিস্তিৰ ধন লাভ নকৰিলে তেন্তে আপুনি অভিযোগ দিব পাৰিব অভিযোগৰ কাৰণে মুকলি কৰা হৈছে ফোন নম্বৰ 155261 নোট কৰি লওক এই নম্বৰটো আৰু এই নম্বৰটোত ফোন কৰক আৰু আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত আপোনাৰ একাউণ্টত পুনৰ সোমাব PM কিষাণৰ 21 নং কিস্তিৰ ধন গতিকে কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ কাৰণে ভাল খবৰ আহি পৰিছে আপুনি যদি কৃষক তেন্তে আপুনি নিশ্চয়কৈ লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন অপেক্ষা মাথো 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ